হিষ্ট্ৰী বা বুৰঞ্জীৰ ডেটছবিলাক বা তাৰিখবিলাক মনত ৰখাটো বহুত আপোনালোকৰ কাৰণে কষ্টকৰ হয় এতিয়া আসলতে কষ্টকৰ কিয় হয় কাৰণ কি আমাৰ ব্ৰেইনে কেতিয়াও বিচ্ছিন্ন হৈ থকা অকলশৰে থকা ইনফৰমেশন লোড কৰি ভাল নাপায় মনত ৰাখি ভাল নাপায় আমাৰ ব্ৰেইনে কি ভাল পায় আমাৰ ব্ৰেইনে প্যাটাৰ্ন চাই ভাল পায় লিংক সংযোগ হৈ থকা বস্তু বিচাৰি ভাল পায় বিশ্লেষণ কৰি ভাল পায় য'ত ইমোশনছ আছে আমাৰ আবেগ আছে সেই তেনেকুৱা বস্তু মনত ৰাখিবলৈ ভাল পায় কিন্তু তাৰিখবিলাক ডেটছবিলাক এইবিলাকটো বিচ্ছিন্ন হৈ থকা ইনফৰমেশন তাত কোনো আবেগ অনুভূতি নাই সেইকাৰণে আমাৰ ইনফৰমেশনটো মনত ৰাখিবলৈ ব্ৰেইনে কষ্ট পায় এটা আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হয় যে এই তাৰিখবিলাক মনত ৰাখিব কাৰণ কি পৰীক্ষাত আহে তেনেহলে কেনেকৈ মনত ৰাখিব এটা ট্ৰিক হৈছে যে ধৰি লওক যিকোনো এটা ইম্পৰ্টেন্ট ইভেন্ট আপুনি মনত ৰাখিলে ফৰ এক্সাম্পল 1857 ৰ আমাৰ সিপাহী বিদ্ৰোহটো সকলোৰে মনত থাকে হয়নে এটা 1857 ৰ ওচৰে পাজৰে যিবিলাক ইনফৰমেশন আছে যেনেকৈ 1856 ত উইডো ৰিমেৰেজ এক্টখন আহিছিলে 1858 ত গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট আহিছিলে 1861 ত ইণ্ডিয়ান কাউন্সিলছ এক্ট আহিছিলে এতিয়া আপুনি ইনফৰমেশনটো কি কৰিছে ইনফৰমেশনখিনি সংযোগ কৰিছে আৰু একত্ৰিত হৈ থকা ইনফৰমেশন বিলাক আমাৰ ব্ৰেইনে মনত ৰাখিব পাৰে আৰু ইয়াত সুবিধা হৈ পৰে এটা এই ট্ৰিকটো ব্যৱহাৰ কৰি আপুনি বেলেগ কিছুমান ইভেন্টছো মনত ৰাখিব পাৰিব